নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাৱাহক কি আছে আজি আমাৰ সংবাদ দেৰগাঁৱৰ জ্যেষ্ঠ স্বাস্থ্যকৰ্মী কৰুণাকান্ত ৰাজবংশীক অসম চৰকাৰৰ লোকসেৱা পুৰস্কাৰ প্ৰদান নিউজ নাওৰ এক ৰিপৰ্ট দেৰগাঁও জ্যেষ্ঠ স্বাস্থ্যকৰ্মী কৰুণাকান্ত ৰাজবংশীক অসম চৰকাৰৰ লোকসেৱা পুৰস্কাৰ 2025 প্ৰদান উল্লেখযোগ্য যে গোলাঘাট জিলা পৰ্যায়ত পাবলৈ সক্ষম হ'ল এই বঁটা মঙ্গলবাৰে গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসনে প্ৰদান কৰে এই বঁটাটি দেৰগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ স্বাস্থ্যকৰ্মী হিচাপে বৰ্তমান কৰ্মৰত কৰুণাকান্ত ৰাজবংশী মই অসম চৰকাৰৰ প্ৰয়াত ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী উপলক্ষে 5 আগষ্ট তাৰিখে অসম চৰকাৰে লোকসেৱা দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু 2022 চনৰ পৰা এই লোকসেৱা দিৱসত অসম চৰকাৰৰ অৰাজপত্ৰিত বিষয়া কৰ্মচাৰীসকলৰ মাজৰ পৰা বিশেষভাৱে পাৰদৰ্শিতা বা সততা আৰু নিষ্ঠাৰে কাম কৰা ব্যক্তিসকলক অসম চৰকাৰে লোকসেৱা পুৰস্কাৰ প্ৰদান কৰি আহিছে আৰু এই বছৰ অৰ্থাৎ 2025 চনৰ বৰ্ষত মোক দেৰগাঁও সামূহিক চিকিৎসালয়ৰ পৰা লোকসেৱা পুৰস্কাৰৰ বাবে ঊৰ্ধ্বতম কৰ্তৃপক্ষই মনোনীত কৰিছে হয় মই মোৰ স্বাস্থ্য ক্ষেত্ৰত মই কিমান কাম কৰিব পাৰিছোঁ নোৱাৰিছোঁ সেইটো মই নিজে মাপকাঠি কৰিব নোৱাৰিম তথাপিও মই যিমান পাৰোঁ মই নিষ্ঠা আৰু সততাৰে ৰাইজক সেৱা আগবঢ়াই আহিছোঁ আৰু দেৰগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই জড়িত হৈ আছোঁ আৰু দেৰগাঁৱৰ সকলো ব্যক্তি মোৰ পৰিচিত শুভাকাংক্ষী মোৰ আছে আৰু দেৰগাঁৱৰ ৰাইজৰ সহযোগত আশীৰ্বাদত মই আজি এই পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ এই পুৰস্কাৰ পাই মই অত্যন্ত আনন্দিত হৈছোঁ আৰু এই পুৰস্কাৰ পোৱাৰ পিছত মই ভাবিছোঁ যে মোৰ আৰু অধিক দায়িত্ব বাঢ়িল গতিকে মই আৰু অধিক কৰ্মদক্ষতাৰে ৰাইজক যাতে সেৱা আগবঢ়াই যাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ ইয়াত মই 2004 চনৰ পৰা বৰ্তমানলৈকে কৰ্মৰত অৱস্থাত আছোঁ আৰু মাজতে মোৰ এটা বিশেষ পৰিস্থিতিৰ কাৰণে মই বদলি হৈছিলোঁ কিন্তু আকৌ পুনৰ মই দেৰগাঁও CHCত প্ৰায় কাম কৰি আছোঁ মই জেনেৰেলি মই ডটছ অৰ্থাৎ ডাইৰেক্টলি অবজাৰ্ভ ট্ৰিটমেণ্ট অফ শ্বৰ্ট কোৰ্চ কেমোথেৰাপি TB বুলি কয় একচুৱেলি যক্ষ্মা ৰোগৰ ক্ষেত্ৰত ৰোগীৰ স্পুটাম পৰীক্ষা কৰা ট্ৰুনাট মেচিনত বা মাইক্ৰস্কোপিকত পৰীক্ষা কৰা লগতে মোৰ জেনেৰেল যিটো লেবৰেটৰী তাত কাম কৰা আৰু যিখিনি TB ৰোগী আহে তেওঁলোকক মেডিচিন বা অন্যান্য যিবিলাক কাম থাকে সেইবিলাক কৰাৰ উপৰিও মই চিকিৎসালয়ৰ লগত জড়িত আন কামতো মই আনুষংগিকভাৱে কাম কৰোঁ আৰু মই কেতিয়াবা মোৰ নিজৰ চিডিউল ডিউটিৰ বাহিৰত বা চিডিউল ডিউটি থকাৰ পিছতো মই বেলেগ সময়তো আহি চিকিৎসালয়ৰ লগত জড়িত কামত মই ইনভলভ হওঁ আৰু কামখিনি কৰি আছোঁ যিহেতু মই অসম চৰকাৰৰ এজন স্বাস্থ্যকৰ্মী গতিকে মোক যথেষ্ট চৰকাৰে দৰমহা দিছে তাৰ বিনিময়ত মই যাতে মানৱ সেৱাটো ভালদৰে কৰিব পাৰোঁ সেই মনস্ততাৰে মই চিকিৎসালয়খনত একচুৱেলি মই ঘৰৰ নিচিনাকৈ চিকিৎসালয়খন ভাবোঁ আৰু সেইকাৰণে চিকিৎসালয়ত কাম কৰি আছোঁ হয় একচুৱেলি মানে মোৰ ঘৰৰ আদৰ্শটো এইটো আছিলে আৰু মই ভাবিছোঁ যে আমাৰ চাকৰি জীৱনত সকলোৱে চাকৰি কৰোঁ বা আমি সকলো চাকৰি কৰি আছোঁ মই ভাবিছোঁ যে মানুহৰ ৱেল বিহেভিয়াৰ মানে ভাল ব্যৱহাৰটোৱে মানুহৰ প্ৰধান লক্ষ্য কাৰণ কেলৈ চিকিৎসালয়লৈ যিসকল ৰোগী দুৰ্গম অঞ্চলৰ পৰা আহে তেওঁলোকক যদি আমি খুব মৰমেৰে কথা বতৰাখিনি বুজাই দিব পাৰোঁ নিশ্চয় তেখেতলোকে উপকৃত হ'ব আৰু আপুনি কোৱাৰ ধৰণে সেইকাৰণে মোক ধৰক মোৰ লগত জড়িত কাম নথকা ৰোগীও মোৰ ওচৰত আহি সোধে যে ৰাজবংশী এইটো কাম কৰিলে কেনেকুৱা হ'ব এনেকুৱা কৰিলে কেনেকুৱা হ'ব বা ডেলিভাৰী সংক্ৰান্তত মোৰ কোনো লিংক নাই কিন্তু তেওঁলোকে ডেলিভাৰী এটা কৰিবলৈ আনিলেও মনত এটা সাহস পায় যে ৰাজবংশী এনেকুৱা কৈছে এনেকুৱা কৰিলে এনেকুৱা কৰিব গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ যে মই যিসকল মানুহ ইয়াত চিকিৎসালয়ত আহে বা কিবা অসুবিধাত পৰি আহে তেওঁলোকক মই নিশ্চয় মই মৰমেৰে যিখিনি মই বুজাই দিব পাৰোঁ বা মোৰ নিজৰ কৰিব পৰা কামখিনি মই নিজে কৰি দিলোঁ আৰু যিখিনি নোৱাৰোঁ বা অন্য চিকিৎসকৰ লগত আলোচনা কৰিবৰ কাৰণে মই নিজে গৈ চিকিৎসকক সেই গোটেইখিনি কথা কৈ সেই মানুহজনক সহায় কৰিবলৈ চেষ্টা কৰোঁ আৰু সহায় কৰি যাম আৰু কৰি আছোঁ প্ৰথমতে মই অসম চৰকাৰৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু খুব নিষ্ঠা আৰু শুদ্ধভাৱে এই নিৰ্বাচনী মানে মনোনীত প্ৰক্ৰিয়াটো হৈ গৈছে আৰু যাৰ কাৰণে উপযুক্ত ব্যক্তিয়ে মই ভাবোঁ এই লোকসেৱা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আৰু যিসকল ব্যক্তিয়ে হোৱাটছআপ বা ছ'চিয়েল মিডিয়াৰ যোগে বা টেলিফোনিকৰ যোগেদি মোক অভিনন্দন জ্ঞাপন কৰিছে সেইসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোক মোৰ নিশ্চয় শুভাকাংক্ষী আৰু তেওঁলোকৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ অনাগত দিনত তেওঁলোকৰ আশীৰ্বাদত মই যাতে আৰু অধিক কাৰ্যক্ষমেৰে সততা আৰু নিষ্ঠাৰে ৰাইজৰ সেৱা আগবঢ়াই যাব পাৰিম ছাত্ৰ অৱস্থাৰ পৰাই কৰুণাকান্ত ৰাজবংশীয়ে বিভিন্ন সামাজিক ক্ষেত্ৰত জড়িত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন দেৰগাঁও সাহিত্য সভা দেৰগাঁও ক্ৰীড়া সন্থাকে আদি কৰি দেৰগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে কৰুণাকান্ত ৰাজবংশী প্ৰচাৰৰ পৰা আঁতৰি নীৰৱে কৰুণাকান্ত ৰাজবংশীয়ে আৰ্তজনৰ হকে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে অসম চৰকাৰে কৰুণাকান্ত ৰাজবংশীৰ দৰে যোগ্য
জনক এই বঁটা দিয়াৰ বাবে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেৰগাঁওবাসী ৰাইজ। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।